হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। এতিয়া ব্যস্ত হৈ পৰিছে কুঁহিয়াৰ খেতিয়কসকল। যিহেতু ভোগালী বিহু বুলি ক'লেই জা জলপান পিঠা পনা মনলৈ আহে আৰু এই পিঠা পনা জা জলপানৰ অতিকৈ প্ৰয়োজন হয় গুড়। আৰু মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ কঁহৰাপাৰা চাপৰি এজন কুঁহিয়াৰ খেতিয়কৰ ঘৰত। আৰু আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগীৰ সৈতে। এনেধৰণে আচলতে ভেলাইত বিহুৰ বাবে তেওঁলোকে গুড় প্ৰস্তুত কৰি থকা দেখা গৈছে। এতিয়া ভেলাইত তেওঁলোকে এইধৰণে এই বিহুত ব্যৱহৃত হ'ব এই পিঠা পনা জা জলপানৰ পৰা ইত্যাদি কৰি সকলোতে আচলতে গুড় অতিকৈ প্ৰয়োজন হয়। সেইবাবে তেওঁলোকে এতিয়া কঁহৰাপাৰা যি চাপৰি যিসকল খেতিয়ক আছে এই খেতিয়কসকলে এতিয়া গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ। সমান্তৰালভাৱে আমি কথা পাতিব বিচাৰিম খেতিয়কজনৰ সৈতে। কোৱাচোন তোমাৰ নামটো কোৱা। মোৰ নাম প্ৰশান্ত বৰুৱা। এইবাৰ কিমান মান কৰিছা? কুঁহিয়াৰ মোৰ এতিয়া 10 বিঘা মানেই আছে। গুড় এইবাৰ কিমান মান প্ৰস্তুত? গুড় 10 কুইণ্টেল 20 কুইণ্টেল মান হ'ব। আগতে কিমান মান বিক্ৰী হয়? আমাৰ বজাৰত মানে বজাৰ বুলি আপোনাৰ দৈগুং বজাৰত 5 কুইণ্টেল 6 কুইণ্টেল আৰু বাহিৰতো যায়। কিমান মান দৰত বিক্ৰী? 80 টকা 90 টকা। অঁ, এইবাৰ তোমালোকে কিমান প্ৰস্তুত কৰিছা গুড়? এইবাৰ আমাৰ এনেই 20 কুইণ্টেল মান আছে। অন্যকো দিব লাগে। কি আশা কৰা এবাৰ? বজাৰ কেনেকুৱা হ'ব? ৰাইজে আৰু ভাল বুলি ভাবি যদি নিয়ে ধৰি লওক ৰাইজৰ ওপৰতে কথা। ৰাইজৰ পইচা পাতিও আমাৰ এই জেগাডোখৰ হৈছে হাতী, আমাৰো বহুত কষ্টৰ ফলতে এই গুড়কণ হৈছে। তাৰপৰা তাতে মই এইখিনিতে বিশেষকৈ ধন্যবাদ দিওঁ আমাৰ NIL কৰ্তৃপক্ষকো। আমাক বহুত সহায় কৰিলে। জাটকা মেচিন এটা দিছে কুঁহিয়াৰডোখৰ ৰক্ষা কৰিবৰ বাবে। আপোনাৰ মিণ্টু সন্দিকৈ ছাৰে বহুত সহায় কৰিছে। সেইটো বিষয়ে মই ওচৰৰ পৰা নহ'লেও আপোনালোকৰ চেনেলৰ দ্বাৰাই মিণ্টু সন্দিকৈ ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। তোমালোকৰ কুঁহিয়াৰ বাচিছে? এইবাৰ মানে আছে। যোৱা বছৰ খাই পেলাইছে। এইবছৰ NILে অকণমান সহায় কৰাত আমি কুঁহিয়াৰটো পাইছোঁ। আৰু তুমি কোন কোন বজাৰত যোৱা? মই অকল দৈগুং বজাৰতে সপ্তাহী বজাৰত বহোঁ। তাৰ অবিহনে মই বেলেগ বজাৰ নাযাওঁ। তুমি অকল গুড়ৰ হেৰি কৰা ন? মই গুড়ৰে মানে আপোনাৰ ব্যৱসায় কৰোঁ। নামটো কি কৈছিলা? মোৰ নাম শ্ৰী প্ৰশান্ত বৰুৱা। হয়, এনেধৰণে আচলতে মৰঙী মৌজাৰ কঁহৰাপাৰা চাপৰি প্ৰশান্ত বৰুৱাই গুড়ৰ আচলতে ব্যৱসায় কৰি তেওঁ স্বাৱলম্বিতা হৈ আছে, পৰিয়াল পোহপাল দিছে। এনেধৰণে তেওঁ বছৰ বছৰ ধৰি গুড়ৰ ব্যৱসায় কৰি আহিছে। আৰু আমি কৈছোঁৱেই সমগ্ৰ ৰাজ্যই এতিয়া আচলতে ভোগালীক আদৰিবৰ বাবে প্ৰস্তুতি চলাই আছে। ঠিক এনেদৰে এতিয়া কুঁহিয়াৰ যিসকল খেতিয়ক, এই কুঁহিয়াৰ খেতিয়কসকলে এনেধৰণে এতিয়া ভোগালীক আদৰিবৰ বাবে ৰাইজে ভোগালীক আদৰিবৰ বাবে যি জা জলপান পিঠা পনা ইত্যাদিসমূহত এই গুড়ৰ ব্যৱহৃত হ'ব। আৰু তেওঁ এতিয়া এই প্ৰশান্ত বৰুৱাই কঁহৰাপাৰা চাপৰি প্ৰশান্ত বৰুৱাই এতিয়া গুড় বনোৱাত সম্পূৰ্ণ ব্যস্ত হৈ আছে। হয়, আমি সম্পূৰ্ণ দৃশ্যটো দেখুৱাই আছোঁ। এনেধৰণে আচলতে এই মৰঙী মৌজাৰ যি কঁহৰাপাৰা চাপৰিত প্ৰশান্ত বৰুৱাই ভোগালীক আদৰিবৰ বাবে তেওঁ ৰাইজে যি পিঠা পনা জা জলপান আছে সেই জা জলপান ব্যৱহৃত হ'ব এই গুড়। আৰু এতিয়া তেওঁ এই প্ৰশান্ত বৰুৱাই সম্পূৰ্ণৰূপে ব্যস্ত হৈ থকা আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।